বৰাকৰ প্ৰসংগৰে যেহেতু উত্থাপন কৰিছো ব্যাপক নিৰ্বাচনী হিংসাৰ মাজেৰে বৰাকত এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল শ্ৰীভূমি কাছাৰত ব্যাপক নিৰ্বাচনী হিংসা আপোনালোকে দেখিলে শ্ৰীভূমিৰ দলগাম ভোট কেন্দ্ৰত দেখুৱাব বিচাৰিছো দৃশ্যটো পুনৰবাৰ প্ৰচণ্ড মাৰপিটৰ দৃশ্য পাথাৰকান্দিত কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰহাৰ কৰাৰ অভিযোগ কাছাৰৰ কাটিগড়াৰ ভোট কেন্দ্ৰটো মাৰপিট শ্ৰীভূমি সদৰত বিষয়াৰ গাফিলতিৰ বাবে বেলট পেপাৰ চুৰি হোৱাৰ ঘটনা বদৰপুৰতো ব্যাপক নিৰ্বাচনী হিংসা এই মাৰপিটত আহত হৈছে 5 জন প্ৰথমটো দৃশ্য চাই লওক আপোনালোকে দেখিছে কেমেৰাত বন্দী হৈছে ইয়া কি হৈছে পাথাৰকান্দিৰ নিৰ্বাচনত ৰিগিঙৰ অভিযোগ উত্থাপিত হৈছে শ্ৰীভূমিৰ এই পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক ৰিগিং দৃশ্য আপোনালোকে দেখিছে 126 নম্বৰ দেওগান আলিৰাজা মুক্তাবত মুকলিকৈ ৰিগিং চলাৰ অভিযোগ উঠিছে প্ৰিজাইডিং বিষয়াৰ নেতৃত্বত মুকলিভাৱে ৰিগিং চলাৰ অভিযোগ এজন ভোটাৰে প্ৰদান কৰিছিল 7-8 জন লোকৰ ভোটাধিকাৰ ৰিগিঙৰ দৃশ্য বন্দী হৈছে কেমেৰাত ইয়া কি ঘটিছে কি ধৰণে নিৰ্বাচন অনুষ্ঠিত হৈছে প্ৰিজাইডিং বিষয়াৰ নেতৃত্বতে মুকলিকৈ ৰিগিং চলাৰ অভিযোগ উত্থাপিত হৈছে গণতন্ত্ৰৰ নামত যেন প্ৰহসন গণতন্ত্ৰৰ নামত কি প্ৰহসন ইয়া আপোনালোকে দেখিবলৈ পাইছে ব্যক্তি এজন 1 2 3 4 5 6 7 8 প্ৰায় 8 জনকৈ লোকৰ ভোট এজন ব্যক্তিয়ে কি ধৰণে দিলে 8 জনকৈ ব্যক্তিৰ বেলট পেপাৰ এই বাকচটোৰ এজন ব্যক্তিয়ে ভৰাই থৈ আহিল ইয়া কি ধৰণৰ নিৰ্বাচন ইয়া কি ধৰণৰ গণতন্ত্ৰ প্ৰিজাইডিং বিষয়াৰ নেতৃত্বতে এই ব্যাপক ৰিগিং কাণ্ড সংঘটিত হৈছে নেকি নিকা বা স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি ক'ব পাৰিনে এনে দৃশ্য দেখাৰ পাছত এজন ভোটাৰে প্ৰদান কৰিলে প্ৰায় 7-8 জন লোকৰ ভোট কেমেৰাত বন্দীও হ'ল এই দৃশ্য তাত বহি আছিল প্ৰিজাইডিং বিষয়া তাত বহি আছিল নিৰ্বাচনী বিষয়া কিন্তু কোনেও একো মাত নামাতিলে আৰু এই মুকলিকৈ ৰিগিং কৰাৰ বাবে যেন তাত সুযোগ দিয়া হ'ল তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ এতিয়া এইদৰে প্ৰহসনত পৰিণত হৈছে এনে পঞ্চায়ত নিৰ্বাচনে কি কুচাইছে আন এক দৃশ্য আমি আপোনালোকক দেখুৱাইছো আন এটা দৃশ্য বন্দী হৈছে এই ধৰণে এজন ব্যক্তিয়ে আন এজন ব্যক্তিয়ে এইবাৰ ৰিগিং কৰাৰ অভিযোগ উত্থাপিত হৈছে এজন ব্যক্তিয়ে কেইবাজনো ব্যক্তিৰ হৈ ভোট দিয়াৰ অভিযোগ উত্থাপিত হৈছে এয়া আপোনালোকে দেখিছে বৰাকতে ব্যাপক নিৰ্বাচনী কেলেংকাৰী বুলি উল্লেখ কৰিব লাগিব ইয়াক প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ শ্ৰীভূমিত ব্যাপক হাৰত ৰিগিং এজন ব্যক্তিয়ে প্ৰায় 7-8 জন লোকৰ হৈ ভোট দিছে আন এটা দৃশ্য আপোনালোকে দেখিবলৈ পাইছে আন এটা অভিযোগ উঠিছে যে আন এজন ব্যক্তিয়ে কেইবাজনো ব্যক্তিৰ হৈ ভোট দিছে দুটাকৈ পৃথক পৃথক ভোট কেন্দ্ৰত এই ৰেগিঙৰ দৃশ্য বন্দী হৈছে কেমেৰাত ইয়াৰ স্পষ্টীকৰণ কোনে দিব ইয়াৰ উত্তৰ কোনে দিব ব্যাপক নিৰাপত্তাৰ কথা কোৱা হৈছিল নিৰ্বাচন আয়োগৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা বুলি কোৱা হৈছিল চিচিটিভিৰ ব্যৱস্থা কৰা হোৱা বুলি কোৱা হৈছিল কিন্তু প্ৰকৃততে নিৰ্বাচন কি ধৰণে চলিলে কিয় জল পটকৈ স্পষ্ট হৈ পৰিছে ব্যাপক উলংঘন কৰিছে বৰাকত আপনি কয়টা দিরা কয়টা বুট দিরা দেখেন না বলেন না 7টা বলেন ঠিক আছে গতিকে এজন ব্যক্তিয়ে প্ৰায় 7-8খন বেলট পেপাৰ লৈ আহিছে আৰু 7-8খন বেলট পেপাৰ এজন ব্যক্তিয়ে বেলট বাকচত ভৰাই দিছে প্ৰিজাইডিং বিষয়াৰ পৰাই এই 7-8খন বেলট পেপাৰ কি ধৰণে লৈ আহিলে তাত আৰক্ষীও উপস্থিত আছিল নিৰ্বাচনী বিষয়াসকল উপস্থিত আছিল আৰু সকলোৰে সন্মুখতে কেইবাখনো বেলট পেপাৰ লৈ আহি এই ধৰণে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিলে ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপিত হ'ল
আপনি কয়টা দিলা আমি দেখি নাই মানে একজন মানুষের কয়টা ভোট দিতে পারে? এমনি তো নিয়মে একজন দিয়ে কটা মানে এটা ঠিক মানে সঠিক কই না কথা লেখে মানে মোটামুটি কটা করে দিয়ে মোটামুটি 2-3টা 5টা 7টা 10টা পর্যন্ত দিয়ে এটা মনে এক দুজনের দিছে বোধ হয় আর এমনি জেনারেলি 2টা 3টা কটা আগের মানে সকাল থেকে মোটামুটি একজনে দিয়া গেছে আর এখন হ্যাঁ আর এরপরে তো গিয়া মানে এবারে খুব হাউলিং হয়েছে আর এরপরে দেখি যেমন কটা কটা করে দিয়ে মানে কোথাও এটা মানে মোটামুটি একটা অ্যাভারেজ এবারে তো সারা ভিতরে কিছু কইতে মানে আমি এখানে বুয়াত থাকি আপনি বইয়ার দিন নিশ্চয়ই দেখছেন এটা তো আপনি কইতা দুইবার দেখছি ধরুন 3-4টা হয়ে ঢুকাইছে হ্যাঁ তো আপনি শীর্ষ আধিকারিকের কাছে কোনো বিপদ হবে না ফোন করছি আমি হ্যাঁ তো আপনার ভয় লাগে না NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।